ওদালগুৰিৰ মাজবাটত সংঘটিত হৈছে এক জঘন্য ঘটনা। নাবালিকক শাৰীৰিক আতিশাৰ্যৰ চেষ্টা চলোৱাৰ অভিযোগত এটা লম্পটক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মাজবাট থানাৰ অন্তৰ্গত ২ নং ৰঙাপানী গাঁৱত সংঘটিত হৈছে উক্ত লজ্জাজনক ঘটনাটি। এগৰাকী 11 বছৰীয়া কণমানিৰ ওপৰত চলোৱা এই নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তেজিত গাঁওবাসীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে। ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত ২ নং ৰঙাপানী গাঁৱত পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ বুজি গাঁওখনৰে মিলন চেত্ৰী নামৰ ২৭ বছৰীয়া লম্পটটোৱে 11 বছৰীয়া নাবালিকা ছোৱালীৰ ওপৰত শাৰীৰিক আতিশাৰ্যৰ চেষ্টা চলায়। এই ঘটনা 13 জুলাইৰ। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে যোৱা 14 জুলাইত লালপানী আৰক্ষী চকীত এখন লিখিত এজাহাৰ দাখিল কৰিছিল। এজাহাৰ লাভ কৰাৰ পিছতে লালপানী আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অভিযুক্ত মিলন চেত্ৰীক আটক কৰিছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ অন্তৰ্গত আইনী প্ৰাসংগিক ধাৰাৰ অধীনত অভিযুক্তক আদালতত হাজিৰ কৰায় আৰু আদালতে লম্পট মিলনক জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে। অন্যহাতে এই ঘটনাক তীব্ৰ গৰিহণাৰ দিছে ২ নং ৰঙাপানী গাঁৱৰ স্থানীয় ৰাইজে। অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক আৰু কঠোৰতম শাস্তিৰ দাবী জনোৱাৰ লগতে অঞ্চলটোত এনেধৰণৰ অপৰাধমূলক ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনক অধিক সক্ৰিয় আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় বাসিন্দাসকলে। তেওঁ কৰায়ত্ব কৰি লালপানী থানালৈ প্ৰেৰণ কৰা হৈছে। থানাত প্ৰেৰণ কৰাৰ পিছত থানাই প্ৰশাসন মতে তেওঁক ব্যৱস্থাত গ্ৰহণ কৰি লৈছে তেওঁলোকে। তো সেই বিষয় লৈ আমি ৰাইজৰ ফালৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ যে এই নীলু নামৰ যিজন দোষাৰোপ তেওঁ মানে উচিত ব্যৱস্থা উচিত শাস্তি পাব লাগিব, যাতে দুনাই আকৌ গাঁৱত তেনেকৈ উদ্ভণ্ডালি কৰিব নোৱাৰে। সেই হিচাপে আমি আজি এই থানাত আহি ছাৰৰ লগত অৱগত কৰাইছোঁ। আৰু ৰঙাপানী ৰাইজ হৈ ছাৰক এটা এপ্লিকেশ্যন দিলোঁ। গাঁৱতে মানে ৰঙাপানী গাঁৱৰে ল'ৰা এজন মিলু চেত্ৰী নামৰ ল'ৰাজনে এজনী গাঁৱৰে সৰু ছোৱালীজনীক হাত দিয়া দেখা পাইখিনি গাঁৱত মানে গাঁৱৰ মানুহবিলাকে কৰায়ত্ব কৰিখিনি লালপানী থানাক জিম্মা দিয়া হৈছিল। যদিও থানাই যি ব্যৱস্থা লোৱাটো লৈছে, কিন্তু আমি গাঁৱৰ সমাজ হৈ ৰাইজ হৈখিনি তেওঁক কঠোৰ শাস্তি দিবলৈ অনুৰোধ জনাইছোঁ পুলিচ প্ৰশাসনক। লালপানী থানাক আমি ছাৰক কওঁ যে এই দোষীজনক যিমান কঠোৰ হয় কঠোৰ শাস্তি পাব লাগে তেওঁ, সেইটো আমাৰ দাবী। ৰাইজ হৈ ৰঙাপানী ৰাইজ হৈ আমাৰ এইটোৱে দাবী যে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগে। ৰাতিপুৱা 10 বজাত দি নাবালিকাৰ ওপৰত যি অপকৰ্মৰ চেষ্টা চলাইছিল মিলন চেত্ৰী নামৰ যুৱকজনে, সেই অপকৰ্মক আমি গাঁৱৰ সমূহ ৰাইজে একেমুখে ধিক্কাৰ জনোৱাৰ লগতে আমি গৰিহণা জনাইছোঁ। লগতে আমি ৰাজহুৱা দাবী জনাইছোঁ প্ৰশাসনৰ ওচৰত যে উক্ত ব্যক্তিজন আগতেও এনেবোৰ কৰ্মকাণ্ডৰ কাৰণে কাৰাবাস খাটি আহিছিল আৰু আগতেও বহুতবাৰ ৰাজহুৱা এনেকুৱা অপকৰ্মৰ কাৰণে ৰাজহুৱা বিচাৰৰ দ্বাৰা বিচাৰ হৈছিল বা শাস্তি প্ৰদান কৰা হৈছিল। তথাপিও গাঁৱৰ ৰাইজে সেই যুৱকজনক শুদ্ধ পথত আনিব কাৰণে সফল নহ'ল। গতিকে এইবাৰো যিহেতু নাবালিকাৰ ওপৰত এজনী কন্যা সন্তান নাবালিকাৰ ওপৰত যি অপকৰ্মৰ প্ৰচেষ্টা চলাইছিল, ধৰ্ষণৰ প্ৰচেষ্টা চলাইছিল, সেই গতিকে সেই ব্যক্তিজনক সেয়া কোনো এটা গাঁৱৰ সমস্যা নহয়, সেয়া এটা জনগোষ্ঠীৰ সমস্যা নহয়। এই সমস্যাসমূহ মানৱ জাতিৰ কাৰণে লজ্জানত এটা সমস্যা হয়। মাজবাটৰ পৰা অমৃত নিউজ 24/7।